हेलो गाइस वेलकम बैक टू माय अनदर ভিডিও হাউ আপোনালোকে ভালে আছে সুস্থ আছে তো গাইস ভিডিওটো বহুত ইন্টারেস্টিং হ'বলৈ যাই আছে আপোনালোকে ভিডিও দেখালৈকে চাই থাকিব দোষ আৰু মই অলপমান ফুৰিবলৈ যাই আছো দোষে আহি আছে তো দোষে আহিলে আমি অলপমান ফুৰি আহো ক'ত যাই আছো আপোনালোকে ভিডিও দেখাবলৈ চাই থাকিব চাই থাকিলে নিশ্চয় গম পাব আমি ক'ত যাই আছো কি হ'বলৈ যাই আছে ভিডিওটো তো চাই পাইছে এতিয়া দোষ আৰু মই অলপমান ফুৰি আহো আমি ক'ত গৈছো আপোনালোকে ভিডিও চাইলে গম পাব নিশ্চয় আল্লাহ গাড়ীখন বলিলো দোষ টাটা আৰু সদায় কৈ দিয়া আমি বুল্লুটোত যাইছো দোষ কিয় যায় এটা বুল্লুত বুল্লুটোত কিয় যাইছো মানে মই এখন নতুনকৈ ফাৰ্ম খুলিম আপোনাৰ কয়লাৰো হ'ব পাৰে লোকেলো হ'ব পাৰে আৰু কি কিন্তু আৰু আপোনাৰ হাঁহ থাকিব আৰু কি তুমি তাৰ কাৰণে মানে ঘৰটোৰ কাৰণে মানে গুণা আনিব যাইছো আপোনালোকক দেখাই কি গুণা লগাম মানে আমি ঠিক আছে তো তুমি যাই কিনে লগ পাই আছো আপোনালোকক সো গাইজ দোকানখন আহি পালোঁ যদি ইয়াতে দামে দৰে মিলে তেনেহ'লে বস্তুটো ইয়াৰ পৰা লৈ যাম আৰু যদি নিমিলে তেনেহ'লে ইয়াৰ পৰা আনিব নোৱাৰোঁ বেলেগৰ পৰা আনিব লাগিব চ' চাওঁ কি হয় চ' গাইজ আমাৰ বস্তুটো মানে ইয়াতে নাই দামে দৰে মিলা নাই মানে দাম বহুত বেছি হৈছে বহুত দাম চ' মালটো ইয়াতে লোৱাটো নহ'ল ত' আমি এতিয়া ৰিটাৰ্ণ যাব লাগিল ঘৰত ফিৰি বেলেগত চাব লাগিল একো নাই চাব লাগিব লগা বস্তু গাইজ আমাৰ তাতে কামটো নহ'ল মানে আৰু আমি বেলেগ জেগাত যাই আছো মানে কি খবৰ বা এতিয়া আমি ভগাত যাইছো ভগাত ভগাত বুলি অলপ দামটো কমত পায় তোমাৰ ভগাত যাইছো মালটো ভালে পায় তাৰমানে বস্তুটো অলপ ভাল পায় কিবা কাৰণে মোবাইল গাইছ মোবাইলটো ভাল হৈছে ক্লিয়াৰ তো গাইজ ফাইনেলি আমি আহি পালোঁ ভগা তো ভগাত বস্তুটো ল'ব লাগিব আমি যিহেতু আমাৰ তাতে নহ'ল তো ইয়াতে ল'ব লাগিব ইয়াৰ পৰা এইখন দোকানৰ পৰা আমি বস্তুটো লৈ ল'লোঁ যিহেতু আমাৰ দামে দৰে চাৰিওফালৰ পৰা মিলি গ'ল দোকানখনৰ নাম হৈছে অসম হাৰ্ডৱেৰ আপোনালোককো কিবা হাৰ্ডৱেৰ সামগ্ৰী লাগিলে ইয়াতে আহিব পাৰে আমি এতিয়া গুণাখিনি লৈ আহিলোঁ য়েছ প্ৰায় গুণাখিনি কমতে পাইছোঁ আপোনাৰ 1050 টকা দুটা বানটোল আপোনাৰ 90 ফুট আছে তো আমি এতিয়া আহি থাকোঁতে আমাৰ ওচৰৰে হোটেল এখনত সোমাইছোঁ আমি গোটেই কিবা অলপ খাই লওক অকলে চিনে পাবা অলপ চিকেন খাই লওঁ চ' গাইজ ফাইনেলি আমি আহি পালোঁ দোষৰ ঘৰ চ' দোষৰ ফাৰ্মখন এখন আপোনালোকক দেখুৱাইছোঁ ফাৰ্মখন দেখুৱাইছোঁ চ' গাইজ এইখন দোষৰ ফাৰ্ম ইয়াতে মানে কোণাটো লাগিব মানে আধাত আপোনাৰ এই তৰ্জাৰ বেৰা থাকিব সেই তৰ্জাৰ বেৰা এইফালে আৰু ওপৰৰ ফালে গৰুৰ বেৰাখন থাকিব আপোনালোকে জানে এইটো কেনেকৈ বনাই ঘৰটো চ' এইটো কাৰণে আহি আছিলোঁ চ' সেয়ে আৰু আজি ভিডিঅ'টো ইমানলৈকে আছিল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব